সো হেল্ল' এভৰিৱান, যদি তোমালোকে নিযুত মইনা আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলা তেনেহ'লে তোমালোকৰ কাৰণে খুবেই ভাল খবৰ। অৰ্থাৎ অহাকালি ৰাতিপুৱা 11 বজাৰ লগে লগে তোমালোকৰ এই যোনটো নিযুত মইনাৰ প্ৰথম কিস্তিৰ টকাটো আনুষ্ঠানিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী ভেটেনাৰী কলেজত যোনটো ফিল্ড হয় ফিল্ডত কি কৰা হ'ব, মুকলি কৰি দিয়া হ'ব। সো এই প্ৰথম কিস্তি টকাটো তোমালোকৰ বেংকৰ জৰিয়তে পঠাই দিয়া নহয়, যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে প্ৰথম কিস্তি টকাটো তোমালোকক বেংকৰ ড্ৰাফ্টৰ জৰিয়তে তোমালোকে লাভ কৰিবা। আৰু অহা মাহৰ যোনটো দ্বিতীয় কিস্তি নৱেম্বৰ মাহৰ 6 তাৰিখত তোমালোকক ডিবিটি মাধ্যমৰ জৰিয়তে তোমালোকৰ বেংক একাউণ্টত পঠাই দিয়া হ'ব। যোনসকল ছাত্ৰী একেবাৰে যোগ্য ছাত্ৰী হয় সেইবোৰ ছাত্ৰী কি কৰা হ'ব, অহা নৱেম্বৰ মাহৰ 6 তাৰিখত ডিবিটি মাধ্যমৰ জৰিয়তে তোমালোকে টকাটো লাভ কৰিবা। সো এতিয়া যদি প্ৰথম কিস্তি টকাটো যদি যোনটো একাউণ্ট ফৰ্ম ফিল আপ কৰাৰ সময়ত যোনটো একাউণ্ট তোমালোকে দিছিলা সেই একাউণ্টত যদি তোমালোকে টকাৰে বিচাৰি পোৱা যে অহাকালি যিহেতু আনুষ্ঠানিকভাৱে টকাটো মুকলি কৰিব, প্ৰথম কিস্তি টকাটো মুকলি কৰিব, যদি বেংক একাউণ্ট চেক কৰা তেনেহ'লে কিন্তু তোমালোকে এই টকাটো লাভ নকৰিবা বা তোমালোকে চাব নোৱাৰিবা। সো তোমালোকে কি কৰা হ'ব, ডিষ্ট্ৰিক্ট ৱাইজ এখন মেৰিট লিষ্ট ওলাইছে বা ডিষ্ট্ৰিক্ট ৱাইজ কোনটো ডিষ্ট্ৰিক্টত কিমানজন ছাত্ৰী কি কৰা হ'ব নিযুত মইনাৰ প্ৰথম কিস্তি টকাটো দিয়া হ'ব। সো সেই লিষ্টটো যদি তোমালোকে চাব বিচাৰা তেনেহ'লে ডেছক্ৰিপশ্যনত এখন ধুনীয়াকৈ লিংক দি থৈছোঁ, সেই লিংকত ক্লিক কৰা। ক্লিক কৰিলে তোমালোকে সেই ডিষ্ট্ৰিক্ট ৱাইজ লিংকটো তোমালোকে চাব পাৰিবা বা ডিষ্ট্ৰিক্ট ৱাইজ যোনটো PDF হয় সেইটো তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। সো এতিয়া কথাটো হ'ল যে যেহেতু প্ৰথম কিস্তি টকাটো আমাক বেংকত নপঠায় বা ড্ৰাফ্টৰ জৰিয়তে কৰিব, সো তেনেহ'লে আমি ড্ৰাফ্টটো ক'ৰ পৰা কালেক্ট কৰিম। তোমালোকক সেইকাৰণে কৈছোঁ যে ভিডিঅ'টো সম্পূৰ্ণ কৈছোৱা যে তোমালোকৰ যোনটো ডিষ্ট্ৰিক্ট ৱাইজ এখন মিটিং পাতিব সেই মিটিঙত তোমালোকে জইন হ'ব লাগিব। সো জইন হ'লে তোমালোকক সেই ড্ৰাফ্টটো দিয়া হ'ব। ড্ৰাফ্ট লৈ কিনে যিকোনো বেংকত যাই কিনে তোমালোকে চেকৰ নিচিনা থাকিব, মানে চেক চিষ্টেম থাকিব। সেই চেকটো তোমালোকে কি কৰিব লাগিব, ভঙাই কেনে তোমালোকে লাভ কৰিব লাগিব। ড্ৰাফ্টৰ জৰিয়তে যিহেতু তোমালোকৰ প্ৰথম কিস্তি টকাটো দিয়া হ'ব তেনেহ'লে ড্ৰাফ্টত কি লিখা থাকিব বা কোনসকলে কেনেকুৱা ড্ৰাফ্ট পাব। যদি তোমালোকে HS পাছ কৰি এতিয়া তোমালোকে UGৰ কাৰণে এডমিশ্যন কৰিছা তেনেহ'লে তোমালোকক কি কৰা হ'ব, 2550 টকা দিয়া হ'ব। আৰু যদি তোমালোকে মেট্ৰিক পাছ কৰি এতিয়া HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডমিশ্যন কৰিছিলা আৰু নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিছিলা তেনেহ'লে 1000 টকীয়া তোমালোকক কি কৰা হ'ব, বেংক ড্ৰাফ্ট দিয়া হ'ব। আৰু যদি আপোনালোকে PG কৰি আছে বা পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে আপোনালোকে নিযুত মইনা আঁচনিৰ কাৰণে হেৰি কৰিছিলে, এপ্লাই কৰিছিল তেনেহ'লে আপোনালোকক 2500 টকাৰ এখনকৈ ড্ৰাফ্ট দিয়া হ'ব। সো এই ড্ৰাফ্টটো আপোনালোকে কি কৰিব লাগিব, যিকোনো নিয়াৰেষ্ট CSP বা যিকোনো আপোনালোকৰ ব্ৰাঞ্চত যাই কেনে কি কৰিব লাগিব, দিব লাগিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব, কেছ এমাউণ্ট আপোনালোকৰ হাতত দিব। সো প্ৰথম কিস্তি টকাটো আপোনালোকৰ বেংকৰ ড্ৰাফ্টৰ জৰিয়তে লাভ কৰিব। আৰু দ্বিতীয় নম্বৰ যোনটো কিস্তি হয় এইটো আপোনালোকৰ DBT মাধ্যমৰ জৰিয়তে ক'তো নোযোৱাকৈ ঘৰত বহি আপোনালোকৰ বেংক একাউণ্টৰ জৰিয়তে আপোনালোকে কি কৰিব, এই দ্বিতীয় কিস্তিটো লাভ কৰিব। এনেকৈ আপোনালোকৰ নেক্সট কিস্তিটো তেনেকৈ পাই থাকিব DBT মাধ্যমৰ জৰিয়তে। কিন্তু প্ৰথম কিস্তি টকাটো অনলি আপোনালোকক কি কৰা হৈছে, বেংকৰ ড্ৰাফ্টৰ জৰিয়তে কি কৰিব, প্ৰভাইড কৰিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, যদি আপোনালোকে DBT মাধ্যমৰ জৰিয়তে টকাটো লাভ কৰিব বিচাৰে তেনেহ'লে যেতিয়া আপোনালোকে বেংক একাউণ্ট দিছিলে ফৰ্ম ফিল আপ কৰাৰ সময়ত তেতিয়া আপোনালোকৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। যদি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত লিংক নাই, অতি সোনকালে আপোনালোকে কি কৰক, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। আৰু আপোনালোকে যদি মাইনৰ একাউণ্ট দিছিলে তেনেহ'লে আপোনালোকে মাইনৰ পৰা মেজৰ কৰি লওক, কাৰণ মাইনৰ একাউণ্টত কিছুমান ট্ৰানজাকশ্যন লিমিট থাকে আৰু লিমিটটো যদি আপোনালোকক এনেকুৱা হোল্ড হৈ যায় বা বহুত ছাত্ৰী কি কৰা একাউণ্টটো হোল্ড হৈ থাকে, সো হোল্ড হৈ থাকিলে কিন্তু আপোনালোকৰ একাউণ্টত পইচা নোসোমায়। সো অতি সোনকালে আপোনালোকে KYC কৰক, KYC কৰি আপোনালোকক কি কৰক, মাইনৰ পৰা মেজৰ কৰি লওক। সো এইখিনি কথা ক'ব লগা আছিলে। আৰু আপোনালোকক আকৌ কৈছোঁ, যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব, যাতে সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। আকৌ এবাৰ কৈছোঁ, অহাকালি যিহেতু 11 বজাত আপোনালোকৰ নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি টকাটো মুকলি কৰিব। এই প্ৰথম কিস্তি টকাটো যদি আপোনালোকে বেংক বেলেঞ্চ চেক কৰে যে আমাৰ বেংকত সোমাইছে নে নাই আমি চেক কৰোঁ, তেনেহ'লে কিন্তু আপোনালোকৰ বেংক বেলেঞ্চ 0 হ'ব। সো অহাকালি আপোনালোকৰ বেংক বেলেঞ্চ চেক কৰিলে নহ'ব, আপোনালোকৰ অহাকালি ড্ৰাফ্ট ল'ব লাগিব। বেংকৰ ড্ৰাফ্টৰ জৰিয়তে আপোনালোকক কি কৰিব, এই অহাকালি যোনটো নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি টকাটো লাভ কৰিব।